এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। এটা বহুত ইম্পৰ্টেণ্ট খবৰ আৰু শিক্ষক সমাজৰ লগত ৰিলেটেড হয়, গতিকে শেষলৈকে চাই থাকক আৰু ছাবস্ক্ৰাইব কৰি লওক চেনেলটো। যিমান বিদ্যালয়ত 100+ ষ্টুডেণ্ট আছে সকলো স্কুলৰ কাৰণে প্ৰধান শিক্ষকৰ পদ সৃষ্টি হয়। এইটো এই বিত্তীয় বৰ্ষত হৈ যায়। আৰু অবাস্তৱ কথাখিনি আমি তেতিয়াও বিৰোধ কৰিছোঁ, এতিয়াও বিৰোধ কৰিছোঁ। সংখ্যাৰ ভিত্তিত কেতিয়াও প্ৰধান শিক্ষক দিব পৰা ব্যৱস্থাপনা কৰিব নোৱাৰে। কৰিলে চৰকাৰখনেই বিপদত পৰিব। কেবিনেটে সিদ্ধান্ত লৈছিল যে 150জন ছাত্ৰ ছাত্ৰী থাকিলে হেডমাষ্টাৰ দিব, কিন্তু কালি আমি দেখিলো যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই 100 ষ্টুডেণ্ট থাকিলে হেডমাষ্টাৰ দিব বুলি কৈ এইটো কথাটো আমি স্পষ্ট যে তেওঁ আচলতে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এই ধৰণৰ কথা কোৱা বুলি আমাৰ সন্দেহ হয়। কাৰণ এতিয়া শিক্ষা হেতু এপৰ কাৰণে সমগ্ৰ ৰাজ্য তোলপাৰ লাগি আছে। শিক্ষা হেতু এপ যে বিফল হৈছে ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই দিয়া যি টুইট তাতেই প্ৰমাণিত হৈছে। ভিডিঅ'টোত গমাই পালে যে আমাৰ এতিয়া শিক্ষা হেতু কিমান প্ৰব্লেম দি আছে, এই বিষয়ে হয়তো আমাৰ সকলোৱে গম পায় আৰু এই কথা আমাৰ ওপৰত কাণত পৰিব লাগে, কাৰণ আমাৰ কিমান প্ৰব্লেম হৈছে। স্কুলত যাম যেতিয়া কেতিয়াবা আমাৰ প্ৰেজেণ্ট থাকিও এবচেণ্ট হৈ যায়, সেইটো প্ৰব্লেম বহুতে ফেচ কৰিছে অলৰেডি। গতিকে এইটো যাতে ডেভেলপ